يسألونك عن الخمر والميسر قل فيهما إثم كبير ومنافع للناس وإثمهما أكبر من نفعهما সিহঁতে তোমাক মদ আৰু জুৱা সম্পৰ্কে প্ৰশ্ন কৰে কোৱা দুয়োটাৰে মাজত আছে মহাপাপ আৰু মানুহৰ বাবে কিছু পৰিমাণ উপকাৰো আছে আৰু উভয়ৰ পাপ উপকাৰতকৈ বহুগুণ ডাঙৰ ويسألونك ماذا ينفقون قل العفو كذلك يبين الله لكم الآيات لعلكم تتفكرون সিহঁতে তোমাক সোধে সিহঁতে আল্লাহৰ পথত কি ব্যয় কৰিব কোৱা যিটো প্ৰয়োজনৰ অতিৰিক্ত এনেকৈ আল্লাহ তাআলাই তোমালোকৰ বাবে আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰে যাতে তোমালোকে চিন্তা গৱেষণা কৰা في الدنيا والآخرة ويسألونك عن اليتامى قل إصلاح لهم خير وإن تخالطوهم فإخوانكم পৃথিৱী আৰু আখিৰাতৰ বিষয়ে মানুহে তোমাক এতিমসকলৰ বিষয়ে প্ৰশ্ন কৰে কোৱা সিহঁতৰ বাবে সুব্যৱস্থা কৰাটো উত্তম তোমালোকে যদি সিহঁতৰ লগত একেলগে থাকা তেন্তে সিহঁত তোমালোকৰে ভাই والله يعلم المفسد من المصلح ولو شاء الله لأعنتكم إن الله عزيز حكيم আল্লাহে জানে কোন উপকাৰী আৰু কোন অনিষ্টকাৰী আল্লাহে ইচ্ছা কৰিলে এই বিষয়ে নিশ্চয় তোমালোকক কষ্টত পেলাব পাৰিলেহেঁতেন নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী প্ৰজ্ঞাময় ولا تنكحوا المشركات حتى يؤمن ولأمة مؤمنة خير من مشركة ولو أعجبتكم আৰু মুশ্ৰিকা নাৰীয়ে ইমান পছন্দ নকৰালৈকে তোমালোকে তাইক বিয়া নকৰাবা যদিও মুশ্ৰিকা নাৰীয়ে তোমালোকক মুগ্ধ নকৰক কিয় ولا تنكحوا المشركين حتى يؤمنوا ولعبد مؤمن خير من مشرك ولو أعجبكم এজনী মুমিনাকৃত ৰাখি মুশ্ৰিকা নাৰীতকৈ উত্তম এইদৰে মুশ্ৰিক পুৰুষে ইমান পছন্দ নকৰালৈকে তাৰ ওচৰত মুছলিম ছোৱালী বিবাহ নিদিবা যদিও মুশ্ৰিক পুৰুষে তোমালোকক মুগ্ধ নকৰে কিয় ইয়াৰ পৰিৱৰ্তে এজন মুমিন কৃতদাস মুশ্ৰিক ব্যক্তিতকৈ উত্তম أولئك يدعون إلى النار والله يدعو إلى الجنة والمغفرة بإذنه ويبين آياته للناس لعلهم يتذكرون কাৰণ সিহঁতে জাহান্নামৰ পিনে আহ্বান কৰে আৰু আল্লাহে তোমালোকক স্বইচ্ছাই জান্নাতৰ ফালে আহ্বান কৰে আৰু ক্ষমাৰ পিনে আহ্বান কৰে আৰু তেওঁ মানুহৰ বাবে তেওঁৰ আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰে যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে ويسألونك عن المحيض قل هو أذى فاعتزلوا النساء في المحيض ولا تقربوهن حتى يطهرن আৰু সিহঁতে তোমাক হায়েজ সম্পৰ্কে প্ৰশ্ন কৰে কোৱা ই এবিধ অসুচি এতেকে তোমালোকে হায়েজ অৱস্থাত স্ত্ৰী সংগমৰ পৰা বিৰত থাকা আৰু পবিত্ৰ নোহোৱালৈকে সংগমৰ বাবে সিহঁতৰ নিকটৱৰ্তী নহবা فإذا تطهرن فأتوهن من حيث أمركم الله إن الله يحب التوابين ويحب المتطهرين তাৰ পিছত সিহঁতে যেতিয়া উত্তম ৰূপে পৰিশুদ্ধ হ'ব তেতিয়া সিহঁতৰ ওচৰলৈ ঠিক তেনেকৈ গমন কৰিবা যেনেকৈ আল্লাহে তোমালোকক আদেশ দিছে নিশ্চয় আল্লাহে তওবাকাৰীসকলক ভাল পায় আৰু সিহঁতকো ভাল পায় যিসকলে অধিক পবিত্ৰতা অৰ্জন কৰে নিসাউকুম হারসুল লাকুম ফাতু হারসাকুম আন্না শি'তুম ওয়াকদ্দিমু লিআনফুসিকুম ওয়াত্তাকুল্লাহা ওয়া'লামু আন্নাকুম মুলাকুহ ওয়াবাশশিরিল মুমিনিন তোমালোকৰ স্ত্ৰীসকল তোমালোকৰ বাবে শস্যক্ষেত্ৰ স্বৰূপ এতেকে তোমালোকে তোমালোকৰ শস্যক্ষেত্ৰত যেনেকৈ ইচ্ছা গমন কৰিব পাৰা আৰু তোমালোকে নিজৰ ভৱিষ্যতৰ বাবে আগলৈ সম্বল প্ৰেৰণ কৰা আৰু আল্লাহক ভয় কৰা
লগতে জানি থোৱা নিশ্চয় তোমালোক আল্লাহৰ সন্মুখীন হবা আৰু মুমিনসকলক সুসংবাদ দিয়া ولا تجعلوا الله عرضة لأيمانكم أن تبروا وتتقوا وتصلحوا بين الناس والله سميع عليم তোমালোকে সৎকৰ্ম আৰু তাকৱা আৰু মানুহৰ মাজত শান্তি স্থাপনৰ পৰা বিৰত থকাৰ বাবে আল্লাহৰ নামৰ শপতক প্ৰতিবন্ধক হিচাপে ব্যৱহাৰ নকৰিবা জানি থোৱা আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞ لا يؤاخذكم الله باللغو في أيمانكم ولكن يؤاخذكم بما كسبت قلوبكم والله غفور حليم তোমালোকৰ অনৰ্থক শপতৰ বাবে আল্লাহে তোমালোকক ফুটপুচ নকৰিব কিন্তু তেওঁ সেইবোৰ শপতৰ বিষয়ে ফুটপুচ নিশ্চয় কৰিব যিবোৰ তোমালোকৰ অন্তৰে দৃঢ়ভাৱে সংকল্প কৰিছিল আৰু আল্লাহ ক্ষমাপৰায়ণ পৰম সহনশীল للذين يؤلون من نسائهم تربص 4 أشهر فإن فاءوا فإن الله غفور رحيم যিসকলে নিজৰ স্ত্ৰীৰ সৈতে মিলিত নোহোৱাৰ শপত কৰে সিহঁতে 4 মাহ অপেক্ষা কৰিব লাগিব এই সময়ছোৱাত যদি সিহঁতে মত পৰিৱৰ্তন কৰে তথা সহবাসলৈ উভতি আহিব বিচাৰে তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু وإن عزموا الطلاق فإن الله سميع عليم আনহাতে যদি সিহঁতে তালাক দিয়াৰ সংকল্প কৰে তেন্তে নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞ والمطلقات يتربصن بأنفسهن 3 قروء ولا يحل لهن أن يكتمن ما خلق الله في أرحامهن إن كن يؤمن بالله واليوم الآخر আৰু তালাকপ্ৰাপ্ত স্ত্ৰীসকলে 3 কোৰলৈকে অৰ্থাৎ 3 হায়েজ অথবা 3 তুহুৰলৈকে অপেক্ষাত থাকিব লাগিব আৰু সিহঁতে যদি আল্লাহ আৰু আখিৰাতৰ প্ৰতি ইমান পোষণ কৰে তেন্তে সিহঁতৰ গৰ্ভাশয়ত আল্লাহে যি সৃষ্টি কৰিছে সেয়া গোপন কৰা সিহঁতৰ বাবে বৈধ নহয় আৰু যদি সিহঁতে সংশোধন বিচাৰে وبعولتهن أحق بردهن في ذلك إن أرادوا إصلاحا ولهن مثل الذي عليهن بالمعروف وللرجال عليهن درجة والله عزيز حكيم তেন্তে এই সময়ছোৱাত পুনৰ্গ্ৰহণ কৰাৰ বেছি হকদাৰ হৈছে সিহঁতৰ স্বামীৰ আৰু নাৰীসকলৰো তেনেকৈ ন্যায়সংগত অধিকাৰ আছে যেনেকৈ সিহঁতৰ ওপৰত পুৰুষসকলৰ অধিকাৰ আছে কিন্তু নাৰীসকলৰ ওপৰত পুৰুষসকলৰ মৰ্যাদা কিছু পৰিমাণে বেছি আল্লাহ মহাপৰাক্ৰমশালী প্ৰজ্ঞাময় الطلاق مرتان فإمساك بمعروف أو تسريح بإحسان তালাক হৈছে দুবাৰ ইয়াৰ পিছত স্ত্ৰীক হলে বিধিমতে ৰাখি দিয়া নহলে সৎভাৱে এৰি দিয়া ولا يحل لكم أن تأخذوا مما آتيتموهن شيئا إلا أن يخافا ألا يقيما حدود الله আৰু তোমালোকে তোমালোকৰ স্ত্ৰীসকলক যি প্ৰদান কৰিছা তাৰ পৰা কিবা উভতাই নোৱাটো তোমালোকৰ বাবে বৈধ নহয় فإن خفتم ألا يقيما حدود الله فلا جناح عليهما فيما افتدت به কিন্তু যদি সিহঁত উভয়ৰে আশংকা হয় যে সিহঁতে আল্লাহৰ সীমাৰেখা ৰক্ষা কৰিব নোৱাৰিব তেন্তে বিষয়টো সুকীয়া এতেকে যদি তোমালোকে আশংকা কৰা যে সিহঁতে আল্লাহৰ সীমাৰেখা ৰক্ষা কৰিব নোৱাৰিব এনে অৱস্থাত স্ত্ৰীয়ে যদি কোনো বস্তুৰ বিনিময়ত নিজকে মুক্ত কৰি লয় تلك حدود الله فلا تعتدوها ومن يتعد حدود الله فأولئك هم الظالمون তেন্তে কোনো অপৰাধ নহব এইবোৰ হৈছে আল্লাহৰ সীমাৰেখা এতেকে তোমালোকে ইয়াক উলংঘন নকৰিবা আৰু যিসকলে আল্লাহৰ সীমাৰেখা উলংঘন কৰে
সিহঁতে হৈছে জালিম। فإن طلقها فلا تحل له من بعد حتى تنكح زوجا غيره فإن طلقها فلا جناح عليهما أن يتراجعا إن ظنا أن يقيما حدود الله এতেকে যদি সেই স্ত্ৰীক অন্তিম তালাক দিয়ে তেন্তে সেই স্ত্ৰী আৰু তাৰ বাবে হালাল নহ'ব যেতিয়ালৈকে তাই আন এজন স্বামীৰ লগত মিলিত নহ'ব। তাৰপিছত সেই দ্বিতীয় স্বামীয়ে যদি তালাক দিয়ে আৰু ইপিনে সিহঁত উভয়ে স্ত্ৰী আৰু প্ৰথম স্বামী অনুভৱ কৰে যে সিহঁতে আল্লাহৰ সীমাৰেখা ৰক্ষা কৰিব পাৰিব তেন্তে সিহঁতৰ পুনৰ মিলনত কাৰো একো অপৰাধ নহ'ব। وتلك حدود الله يبينها لقوم يعلمون এইবোৰ হৈছে আল্লাহৰ সীমাৰেখা যিবোৰ তেওঁ স্পষ্টভাৱে এনা সম্প্ৰদায়ৰ বাবে বৰ্ণনা কৰে যিসকলে জানে। وإذا طلقتم النساء فبلغن أجلهن فأمسكوهن بمعروف أو سرحوهن بمعروف আৰু যেতিয়া তোমালোকে স্ত্ৰীক তালাক দিবা আৰু ইয়াৰ পিছত যেতিয়া সিহঁত ইদ্যত সম্পূৰ্ণ কৰাৰ নিকটৱৰ্তী হ'ব তেতিয়া তোমালোকে হ'লে বিধি অনুযায়ী সিহঁতক ৰাখি দিবা নাইবা বিধিমতে সিহঁতক এৰি দিবা। ولا تمسكوهن ضرارا لتعتدوا ومن يفعل ذلك فقد ظلم نفسه ولا تتخذوا آيات الله هزوا সিহঁতক ক্ষতি সাধন কৰিবলৈ সীমালংঘনৰ উদ্দেশ্যে সিহঁতক আটক কৰি নাৰাখিবা। যিয়ে এনেকুৱা কৰে সি নিজৰ ওপৰতে অন্যায় কৰে আৰু তোমালোকে আল্লাহৰ বিধি বিধানক ঠাট্টা বিদ্ৰূপৰ বিষয়ৰূপে গ্ৰহণ নকৰিবা। واذكروا نعمة الله عليكم وما أنزل عليكم من الكتاب والحكمة يعظكم به আৰু তোমালোকে আল্লাহৰ নিয়ামতসমূহক স্মৰণ কৰা যিবোৰ তেওঁ তোমালোকক দান কৰিছে লগতে তেওঁ তোমালোকৰ ওপৰত অৱতীৰ্ণ কৰিছে কিতাপ আৰু হিকমত যাৰ দ্বাৰা তেওঁ তোমালোকক উপদেশ দিয়ে। واتقوا الله واعلموا أن الله بكل شيء عليم এতেকে তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু জানি থোৱা নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সুপৰিজ্ঞাত। وإذا طلقتم النساء فبلغن أجلهن فلا تعضلوهن أن ينكحن أزواجهن إذا تراضوا بينهم بالمعروف আৰু যেতিয়া তোমালোকে স্ত্ৰীসকলক তালাক দিয়া আৰু সিহঁতৰ ইদ্যৎকাল পূৰ্ণ কৰে ইয়াৰ পিছত যদি সিহঁতে বিধি মোতাবিক পৰস্পৰে সন্মত হয় তেন্তে স্ত্ৰীসকলে নিজৰ পূৰ্ব স্বামীৰ লগত বিবাহ পাশত আবদ্ধ হ'ব বিচাৰিলে তোমালোকে সিহঁতক বাধা প্ৰদান নকৰিবা। ذلك يوعظ به من كان منكم يؤمن بالله واليوم الآخر ذلكم أزكى لكم وأطهر والله يعلم وأنتم لا تعلمون ইয়াৰ দ্বাৰা সেই ব্যক্তিক উপদেশ দিয়া হৈছে তোমালোকৰ মাজৰ যিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ইমান পোষণ কৰে এইটোৱে তোমালোকৰ বাবে শুদ্ধ আৰু পবিত্ৰ আৰু আল্লাহে জানে তোমালোকেহে নাজানা।